মৃত্যুই নাই, অৰ্থাৎ আমাৰ জীৱৰ মৃত্যু নাই। মৃত্যু কাৰ আছে? দেহৰেহে ধৰ্ম জনম মৰণ। আমাৰ দেহটোৰহে জন্ম মৃত্যু আছে। জীৱৰ কি আছে? সংস্কাৰ আৰু গতি। আমাৰ জীৱৰ গতি, সংস্কাৰ গতি কেনেকৈ হ'ব? গীতাত কৈছে, যেন জোকে তৃণ পাইলে এৰয় অপৰ জীৱৰ দেহৰ জানা সেহি পতন্তৰ। আমাৰ দেহত থকা জীৱটো চীনা জোকৰ লগত তুলনা কৰিছে। চীনা জোকে যেনেকৈ মুখৰ আগত এডাল বন নাপালে পিছৰডাল এৰি নিদিয়ে, আমাৰ দেহত থকা জীৱটোৱে আন এটা দেহ নোপোৱালৈকে এইটো দেহৰ পৰা ওলাই নাযায়। আৰু এটা উপমা দিছে, যেন নৱ বস্ত্ৰক পুৰুষে পিন্ধে আগ, পুৰাতন বস্ত্ৰ পাছে কৰে পৰিত্যাগ। আপুনি ফটা চোলা এটা পিন্ধি আছিলে, বজাৰৰ পৰা নতুন এটা অনাৰ লগে লগে আমি পুৰণাটো পেলাই যেনেকৈ নতুনটো পিন্ধো, ঠিক তেনেকৈ আমাৰ দেহত থকা জীৱটোৱে এই পুৰণা দেহটো এৰি নতুন দেহলৈ যাব। এতিয়া আপুনি গতি দুটা, হয় ঊৰ্ধ্বগতি নহয় অধোগতি। আপোনাৰ দেহত থকা জীৱটো ওপৰলৈ পঠাবনে তললৈ পঠাব, সেইটো আপোনাৰ ওপৰত নিৰ্ভৰ কৰিছে দেই। দাৰ্শনিক পণ্ডিতে কৈছে, ইউ আৰ দ্য ক্ৰিয়েটৰ অফ ইউৰ অউন ডেষ্টিনি। আপোনাৰ ভাগ্যখন আপুনি নিজে গঢ়িব লাগিব। আপোনাৰ পৰিয়ালটো আপুনি ভাল কৰিব লাগিব, আপোনাৰ ঘৰখন আপুনি ভাল কৰিব লাগিব, আপোনাৰ সমাজখন আপুনি ভাল কৰিব লাগিব, আপোনাৰ পৰিৱেশটো আপুনি ভাল কৰিব লাগিব, আনে কৰিব নোৱাৰে। সেইকাৰণে মাধৱদেৱে ঘোষাত লিখিছে, আপুনি আপোনাৰ শত্ৰু, আপুনি আপোনাৰ মিত্ৰ, আপুনি আপোনাৰ ৰাখে মাৰে, হৰিক নভজি নৰে, আপুনি হুৱে নষ্ট, হৰি ভজি আপোনাক তাৰে। আজিৰ দৰে যদি আপোনালোকে ভাগৱত শুনাৰ সৌভাগ্য ল'ব পাৰে, আপোনালোক সংস্কাৰ হ'ব। সংস্কাৰী জীৱই জীয়াই থাকোঁতে শান্তি পাব, মৰিলে সদ্গতি পাব। মনত ৰাখিব কথাটো। এইটো কেৱল ধৰ্ম দৰ্শনেই নহয়, বিজ্ঞানেও স্বীকাৰ কৰিছে যে আমাৰ পৃথিৱীৰ উপৰিভাগত যি বায়ুমণ্ডল আছে, বিজ্ঞানে তাক ঘনত্বৰ ওপৰত নিৰ্ভৰ কৰি প্ৰধানকৈ তিনিটা ভাগত বিভক্ত কৰি দেখুৱাইছে, টপস্ফিয়াৰ, টেট্ৰস্ফিয়াৰ, আইনোস্ফিয়াৰ। আইনোস্ফিয়াৰৰ আটাইতকৈ ওপৰৰ স্তৰ বৈতৰণী নদী বুলি কল্পনা কৰা হৈছে। ভাগৱত শুনা জীৱ ইমান নিৰ্মল হৈ যাব যে প্ৰয়াণৰ পিছত ৰকেটৰ দৰে তিনিটা লেয়াৰ ভেদ কৰি 14 ব্ৰহ্মাণ্ডৰ বাহিৰত শুদ্ধ জীৱ ভকতৰ কাৰণে নিৰ্মাণ কৰি থোৱা বৈকুণ্ঠত অৱস্থান কৰিব, আৰু ঘূৰি আহিব নালাগে। ভাগৱত শুনা জীৱ জন্মৰহিত হ'ব, আকৌ ঘূৰি আহিব নালাগে। আৰু ভাগৱত নুশুনা জীৱ অসংস্কাৰী হৈ থাকিব, আৰু এই তিনিটা লেয়াৰৰ ভিতৰতে অহা যোৱা কৰি থাকিব লাগিব। পুনৰপি জনমম পুনৰপি মৰণম, পুনৰপি জনমম পুনৰপি মৰণম হৈ থাকিব লাগিব। জন্ম মৃত্যু হ'লে গৰ্ভৰ যান্ত্ৰণা আৰু মৃত্যুৰ ভয়ে পিছে পিছে খেদি থাকিব। গতিকে আমি জন্ম ৰহিত হ'ব লাগিব। সেইকাৰণে আমি ভাগৱত শুনিবলৈ আহিব লাগে। ভাগৱত নুশুনা জীৱ সংস্কাৰ হ'ব নোৱাৰে। আপুনি যিমানেই দামী কাপোৰ নিপিন্ধক, মলি পৰিবই। মলি গুচাবলৈ চাবোন চাৰ্ফ ব্যৱহাৰ কৰিবই লাগিব। মই দামী কাপোৰ পিন্ধিছোঁ বুলি যদি কোনোবাই চাবোন চাৰ্ফ ব্যৱহাৰ নকৰে, দামী কাপোৰখনৰ পৰা নিজে মলি আঁতৰ নহয়। মই এই খঙীয়া ঔগুৰি ঘাটত আটাইতকৈ ধনী মানুহ, মই আটাইতকৈ বিদ্যাৱন্ত, মই আটাইতকৈ গুণৱন্ত, মই আটাইতকৈ বুদ্ধিমন্ত, মই আটাইতকৈ জ্ঞানী বুলি ভাবি এই তিনিদিনীয়া কাৰ্যসূচীলৈ যদি কোনোবা ভাগৱত শুনিবলৈ নাহে, সেইটো জীৱ সংস্কাৰ হ'ব নোৱাৰিব। তেওঁ পূৰ্ব পুণ্যৰ ফলত এই জন্মত পকা ঘৰৰ তলত থাকিব পাৰে, গাড়ী মটৰত উঠিব পাৰে, দামী পোছাক পিন্ধিব পাৰে, কিন্তু এই জন্মত তেওঁ ঈশ্বৰত ভক্তি নকৰাৰ কাৰণে তেওঁ জীৱনটো এই তিনিটা লেয়াৰৰ ভিতৰতে অহা যোৱা কৰি থাকিব। পুনৰপি জনমম পুনৰপি মৰণম, পুনৰপি জনমম পুনৰপি মৰণম। ধন টকা পইচা, গাড়ী মটৰ, পকা ঘৰ দুৱাৰে আমাক জীৱক গতি দিব নোৱাৰে, শৰীৰটো সুস্থকৈ ৰাখিব নোৱাৰে। বহুত ধন টকা পইচা থাকিলেও আপোনাৰ শৰীৰটো অসুস্থ হৈ থাকিব পাৰে। গতিকে আমাক ভাগৱতে কৈছে, সুমংগলেই অমংগল জানা কৃষ্ণ বিনে। আপোনাৰ ধনে ধানে, টকাই পইচা, গাড়ীয়ে মটৰে, পকা ঘৰে দুৱাৰে, ব্যৱসায় বাণিজ্যই নদন বদন হৈ আছে, কিন্তু আপুনি ঈশ্বৰৰ নাম নলয়। আপোনাৰ ঘৰলৈ অমংগল এটাৰ পিছত এটা, ওৱান আফটাৰ আনাডাৰ। আজি বোলে ইটো, কালিলৈ বোলে সিটো, নানান ধৰণৰ অমংগল আহিব বুলি ভাগৱতে কৈছে। এইবিলাক পাৰ্থিৱ ধন টকা পইচা, গাড়ী মটৰে আপোনাৰ স্বামী স্ত্ৰীৰ মিলনত কোনো ধৰণৰ অৰিহণা যোগাব নোৱাৰে। বহুত ধন টকা পইচা থকা মানুহৰ মাজতো, পৰিয়ালৰ মাজতো স্বামী স্ত্ৰীৰ মনোমালিন্য, শাহু বোৱাৰীৰ মাজত মনোমালিন্য, ককাই ভাই ইজনৰ প্ৰতি সিজনৰ সদ্ভাৱ নাই, ইত্যাদি ইত্যাদি। সেইকাৰণে কৈছে, আন যত সবে মিছা ভক্তিৰ অভাৱে। আজিৰ দৰে আমি যদি সকলো পৰিয়ালকে ভক্তিমুখী কৰিব পাৰোঁ, আমি ইয়াতেই বৈকুণ্ঠৰ সুখ আৰু স্বৰ্গৰ ভোগ আমি পাব পাৰোঁ। সেইকাৰণে আমাক ভাগৱতে কেৱল নীতি সদাচাৰৰ কথা কৈ আছে দেই। ভাগৱতত 8 প্ৰকাৰ সদাচাৰৰ কথা উল্লেখ আছে। পৰৱৰ্তী সময়ত মই আলোচনা কৰিম। মই মাত্ৰ আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিছোঁ
কায়ৰ সদাচাৰ, বাক্যৰ সদাচাৰ, মনৰ সদাচাৰ, গমন সদাচাৰ, শৌচ সদাচাৰ, অন্ন সদাচাৰ, স্নান সদাচাৰ, শয়ন সদাচাৰ। এই 8 প্ৰকাৰ সদাচাৰ যদি আমি নিজে শিকি ল'ব পাৰোঁ আৰু পৰিয়ালক যদি শিকাব পাৰোঁ, ভগৱানে দিয়া 100টা বছৰ ভোগ নকৰাকৈ আপুনি যাব নোৱাৰে। আপোনাৰ ভগৱানে আমাক চবকে 100 বছৰ দিছে, কাকো কমাই দিয়া নাই। মনুষ্যৰ আয়ুষত বৰিষ সংঘাত বুলি কৈছে। মানুহ মাত্ৰেই মই 100 বছৰ দিছোঁ। তৎসত্ত্বেও আজি আমাৰ বহুত উঠি অহা প্ৰজন্ম আমাৰ মাজৰ পৰা 100 বছৰ আগতে গুচি গৈছে। কিয়? তেওঁলোকে ভাগৱত নপঢ়ে, নুশুনে, ভাগৱতৰ নিয়ম নামানে। গতিকে তেওঁলোকে অনাচাৰ বেবিচাৰ কৰাৰ কাৰণে ভগৱানে দিয়া 100 বছৰ ভোগ নকৰাকৈ আমাৰ মাজৰ পৰা বিদায় লৈছে। কিয়? অখাদ্য খাইছে, মানে ৰাগিয়াল বস্তু খাইছে, মদ ভাং ড্ৰাগছ আদি অখাদ্য খাইছে, যাৰ কাৰণে শৰীৰত ৰোগ ব্যাধি হৈছে আৰু অল্পায়ু হৈ আমাৰ মাজৰ পৰা গুচি যাব লগা হৈছে। গতিকে ভাগৱত শুনা মানুহ তাৰ পৰা আঁতৰি আহিবলৈ বাধ্য হ'ব। ভাগৱতত কেৱল নিয়ম নীতি কৈছে। এই বিষয়ে মই পৰৱৰ্তী সময়ত আলোচনা কৰিম। গতিকে 8 প্ৰকাৰ সদাচাৰ যদি আপোনালোকে এইখন গাঁৱত যদি ভাগৱতৰ মাজেদি যদি শিকাই বুজাই যদি উঠি অহা প্ৰজন্মক যদি আগুৱাই নিব পাৰে, তেতিয়াহ'লে এইখন গাঁৱৰ মানুহে ভগৱানে দিয়াতকৈও আয়ুস বঢ়াব পাৰিব। আমাৰ গুৰু চৰিত্ৰত দেখাইছে যে শংকৰ মাধৱৰ দিনত কেইবাজনো আটা পুৰুষে শংকৰ মাধৱৰ পৰাই ভাগৱত ব্যাখ্যা শুনিছিল। কিন্তু তেওঁলোকৰ এটা চাৰিত্ৰিক বৈশিষ্ট্য আছিল, গুৰুতকৈ শিষ্য জ্ঞান, খুচৰি খুচৰি লয় জ্ঞান। তেওঁলোকে নজনা কথাবিলাক চব শিকি ল'লে। শিকাওঁতা মাধৱদেৱ 107 বছৰ জীয়াই থাকিলে, শিকাওঁতা শংকৰদেৱ 120 বছৰ জীয়াই থাকিলে। তেওঁলোকৰ পৰা শিক্ষা লোৱা বদলা আতা 130 বছৰ, ৰামৰাম আতা 140 বছৰ, মথুৰা দাস আতাই 151 বছৰলৈ আয়ুস বঢ়ালে। গতিকে ভগৱানে দিয়া বয়স 100 বছৰ আছিলে। উপৰঞ্চি বয়সবিলাক ক'ৰ পৰা পালে? যিবিলাকে অনাচাৰ বেবিচাৰ ভ্ৰষ্টাচাৰ কৰিব, তেওঁলোকৰ পৰা আয়ুস কাটি নি মনাবিলাকক যোগ দিব, বেলেগৰ পৰা আনিব নোৱাৰে। মনত ৰাখিব কথাটো। গতিকে ভাগৱতত কেৱল নীতি সদাচাৰৰ কথা কৈ আছে। যে আমাক গুৰুজনে এটা উপমা দিছে যে আজি ইয়াত বহি থকা প্ৰত্যেকেই ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা হোৱালৈকে দিনটোত এবাৰ হ'লেও আপোনালোকে আইনাখন চাই। আপোনালোকে আইনাখন কিয় চাই বাৰু? গুৰুজনে উপমা দিছে, তুমি জগ জীৱ তোমাক পুজিলে পাই আপোনাক যায়, যেন মুখ শ্ৰীক প্ৰতিবিম্ব মুখ দেখয় দৰ্পণ চাই। আমি আইনাখন চালে নিজৰ প্ৰতিবিম্ব বা চেহেৰাটো আমি জানিব পাৰোঁ। মই আগতকৈ বগাই হৈছোনে, ক'লাই হৈছোনে, শকতে হৈছোনে, ক্ষীণাইছোনে, মোৰ মুখত কিবা স্পট পৰিছে নেকি, মই আইনাখন চালে জানিব পাৰোঁ আৰু ব্যৱস্থা ল'ব পাৰোঁ। সেইকাৰণে আমি প্ৰত্যেকে দিনটোত এবাৰ হ'লেও চাওঁ। আপোনালোকৰ ঘৰত বেছিকৈ আইনাখন কোনে চায়? আপোনালোকে অকণমান দৃষ্টি ৰাখিবচোন। কাৰোবাৰ ঘৰত যদি ডেকা ল'ৰা গাভৰু ছোৱালী আছে আৰু নতুনকৈ বিয়া কৰাই অনা বোৱাৰী যদি আছে, তেওঁলোকে 60-70 বছৰীয়া বুঢ়া বুঢ়ীসকলতকৈ তেওঁলোকে আইনাখন ঘনাই চাই থাকে। কিয়? তেওঁলোকৰ চেহেৰাটো ভাল হৈ আছেনে নাই তাক জানিবৰ কাৰণে তেওঁলোকে মানে আগ্ৰহী হৈ থাকে। আমাৰ গুৰুজনে কৈছে যে ডেকা গাভৰু বা নৱদম্পতীসকলে যেনেকৈ আইনাখন বেছিকৈ চায়, ঠিক তেনেকৈ আমাৰ ভাগৱত শুনিবলৈ 60-70 বছৰীয়া 80 বছৰীয়া বয়োবৃদ্ধসকলতকৈ ডেকা গাভৰু আৰু নৱদম্পতীসকল বেছিকৈ আহিব লাগে। কিয়নো আজি যিসকল ডেকা গাভৰু হৈ আছে, কালিলৈ তেওঁলোকে সংসাৰ কৰিব লাগিব। এইটো প্ৰকৃতিৰ নিয়ম। কিন্তু কি কাৰণে সংসাৰ কৰিব লাগিব আজি আমাৰ বহুত ডেকা গাভৰুৱে নাজানে। এয়া ঋষি মুনিৰ প্ৰশ্ন, কিম অৰ্থে বিবাহম, আমি কিয় বিয়া পাতিব লাগে? আজি আমাৰ ডেকা গাভৰু সুধিলে বহুতে ক'ব নোৱাৰে। আমাৰ ঋকবেদত কৈছে, অথ পুৰুষস্তাৱত সৰ্ব যত জায়াং ন বিন্দতে যত জায়াং বিন্দতে অথ প্ৰজায়তে তহি সৰ্বভৱতি। আমি বিয়া কিয় পাতিব লাগে? বৈবাহিক সম্পৰ্কৰ দ্বাৰা। আজি এই খঙীয়া ঔগুৰি ঘাটত পিতৃ মাতৃক লৈ এখন এখন ঘৰ বসবাস কৰি আছে। পিতৃ মাতৃ গুচি যোৱাৰ পিছত আমাৰ সেই ঘৰত পিতৃ মাতৃৰ বংশটো অনাগত দিনত এই খঙীয়া ঔগুৰি ঘাটত ৰাখি থৈ যাবৰ কাৰণে আমি পুত্ৰ কন্যা জন্ম দিবৰ কাৰণে বিয়া পাতিব লাগে। কিম অৰ্থে বিবাহম? পুত্ৰাৰ্থে বিবাহম। কি কাৰণে বিয়া পাতিব লাগে? পুত্ৰ কন্যা জন্ম দিবৰ কাৰণে। কিম অৰ্থে পুত্ৰম? এয়া ঋষি মুনিৰ প্ৰশ্ন। পুণ্যাম নৰকে তাৰতে ইতিহি পুত্ৰাহা।
পুণ্যাম নৰকৰ পৰা পিতৃ মাতৃক উদ্ধাৰ কৰিবৰ কাৰণে পুত্ৰ কন্যা জন্ম দিব লাগিব। এতিয়া কোন পুত্ৰই উদ্ধাৰ কৰিব? আমাৰ ভাগৱতত কৈছে পুত্ৰে উত্তৰাইবে বুলি শুনি আছা শাস্ত্ৰ, বৈষ্ণৱ পুত্ৰক লাগি বুলি আছে মাত্ৰ। পুত্ৰই পিতৃ মাতৃক বৃদ্ধ বয়সত মানে সেৱা শুশ্ৰূষা কৰিব বুলি উদ্ধাৰ কৰিব বুলি উল্লেখ আছে, কিন্তু বৈষ্ণৱ পুত্ৰ জন্ম দিব লাগিব। অবৈষ্ণৱ পুত্ৰ যদি উপজে বংশত, স্বৰ্গহন্তে পিতৃক পেলাৱে নৰকত। আজি বহুত পিতৃ মাতৃয়ে পঢ়াই শুনাই ল'ৰা ছোৱালীক ডাক্তৰ, ইঞ্জিনিয়াৰ, অফিচাৰ, প্ৰবক্তা, অধিবক্তা বহুত উচ্চ পদস্থ বিষয়ত চাকৰি কৰাৰ যোগ্যতা অৰ্জন কৰি দিছে, কিন্তু এই খঙীয়া ঔগুৰি ঘাটৰ দৰে ভাগৱত চৰ্চা নোহোৱাৰ কাৰণে, ভাগৱতৰ এই দৰ্শন নজনাৰ কাৰণে আজি সেইসকল উচ্চ ডিগ্ৰীধাৰী উচ্চ পদস্থ বিষয়ত চাকৰি কৰা সন্তানে আমাৰ সমাজলৈ কি এৰি দিছে? আনৰটো দূৰৰ কথা, নিজৰ জন্মদাতা বৃদ্ধ পিতৃ মাতৃক বৃদ্ধ বয়সত কেনেকৈ সেৱা শুশ্ৰূষা মৰম চেনেহ লালন পালন কৰিব লাগে তাক নাজানি বৃদ্ধাশ্ৰমলৈ খেদি পঠিয়াইছে। আপোনালোকৰ এইখন গাঁৱত যদি বছৰি এই ভাগৱত অনুষ্ঠান হৈ থাকে, এইখন গাঁৱলৈ বৃদ্ধ পিতৃ মাতৃক বৃদ্ধাশ্ৰমলৈ খেদি পঠিওৱা কোনো জীৱ এইখন গাঁৱলৈ পুত্ৰ হিচাপে আহিব নোৱাৰিব। শাহু বোৱাৰীৰ মাজত মনোমালিন্য লাগি থকা, ককাই ভাইৰ মাজত মনোমালিন্য লগা, সীমা ঘৰীয়াৰ লগত মনোমালিন্য লগা, সমাজৰ লগত মনোমালিন্য ঘটা জীৱ এইখন গাঁৱলৈ আহিব নোৱাৰিব। পোহৰৰ ওচৰলৈ যেনেকৈ আন্ধাৰ আহিব নোৱাৰাটো বিজ্ঞানসন্মত বাস্তৱ সত্য। যিখন গাঁৱত, যিটো নামঘৰত, যিখন ঘৰত ভাগৱত চৰ্চা হৈ থাকিব তালৈ তেনেকৈ কোনো বেয়া জীৱ আহিব নোৱাৰাটো তেনেকৈয়ে সত্য। গতিকে আমাক ভগৱন্তই দশম স্কন্ধত আহি কৈছে পুত্ৰে উত্তৰাইবে বুলি শুনি আছা শাস্ত্ৰ, বৈষ্ণৱ পুত্ৰ। যিটো পিতৃ মাতৃ জন্মিলেক দেহ পুখিলেক অনুদিন, সতেক বৎসৰে সিটো পুত্ৰে তাৰ খুজিবে নপাৰে ঋণ। যি পিতৃ মাতৃয়ে আমাক জন্ম দি এই বিশ্ব সংসাৰ দেখালে, আমাৰ মানৱ জীৱনৰ 100টা বছৰত আমাৰ হাতত এনেকুৱা বস্তু নাই যাক যি পিতৃ মাতৃৰ আমি ঋণ পৰিশোধ কৰিব পাৰিম। তেনেস্থলত ভাগৱতৰ দৰ্শন নজনাৰ কাৰণে পুত্ৰ হোৱা যিটো পিতৃক নোপোষৈ দুৰ্জন আতি আবাতি, তাহাৰ মাংসক তাকে খুৱাই জমৰ কিং কৰে কাটি। আজি ভাগৱতৰ দৰ্শন নজনাৰ কাৰণে কোনোবা পুত্ৰই যদি বৃদ্ধ পিতৃ মাতৃক অৱজ্ঞা কৰে, অনীহা কৰে, অশ্ৰদ্ধা কৰে, তেওঁ ইমান দুখৰ দোষী হ'ব লাগিব, তাৰ মাংস কাটি কাটি জম কিং কৰে তাকেই খুৱাব। অকল সিমানেই নহয়, বৃদ্ধ পিতৃ মাতৃ গুৰু বন্ধুজন নোপোষে পিতৃ পুত্ৰক, নিশ্বাস কাঢ়ন্তে জীৱন্তে থাকন্তে জানিবা সিটো মৃতক। যি পুত্ৰই বৃদ্ধ পিতৃ মাতৃক অৱজ্ঞা অনীহা কৰিব, তেওঁ যদিও উশাহ নিশাহ লৈ জীয়াই আছে, তেওঁ জীয়াতেই মৰা। যাতে আমি জীয়াতে মৰা সন্তান জন্ম দিব লগা নহয়, আৰু জীয়াতে মৰা সন্তান হিচাপে যাতে আমি সমাজত পৰিচিত হ'ব লগা নহয়, তাৰ কাৰণে আমি ভাগৱত শুনিব লাগিব। ভাগৱত শুনিব লাগিব। ভগৱন্তই কৈছে মই চবৰে হৃদয়তে আছো, সমস্ত ভূতৰে মই আছো হৃদয়ত। কি কাৰণে আছো? যাদৃশী ভাৱনা জৈস সিদ্ধি ভৱতি তাদৃশী। যোনে যেনেকৈ ভাবে তেওঁৰ মনৰ ভাৱনা তেনেকৈ পূৰণ কৰিবৰ কাৰণে মই হৃদয়তে আছো। ল'ৰা লাগিলে ল'ৰা দিম, ছোৱালী লাগিলে ছোৱালী দিম। ভগৱানে কৈছে, আমাক কৈছে তোমালোকৰ হৃদয়তে মই আছো, ল'ৰা লাগিলে ল'ৰা দিম, ছোৱালী লাগিলে ছোৱালী দিম। কিন্তু মোৰ পৰা কেনেকৈ ল'ৰা ছোৱালী বিচাৰিব লাগে মই ভাগৱতত গুৰুৰূপে নিয়ম লিখি থৈ আহিছো। মনত ৰাখিব কথাটো। গতিকে দাৰ্শনিক পণ্ডিত, মনস্তাত্ত্বিক পণ্ডিত, শিক্ষাবিদ পণ্ডিত মহাপুৰুষ শংকৰদেৱে ভাগৱতৰ মাজেদি আমি কেনেকৈ ভগৱন্তৰ পৰা ল'ৰা ছোৱালী বিচাৰিব লাগে নিয়ম বান্ধি থৈছে। সূৰ্য উদয়ৰ পৰা সূৰ্যাস্তলৈ 4 পহৰ, সূৰ্যাস্তৰ পৰা পুনৰ সূৰ্য উদয় হ'লে 4 পহৰ। 8টা পহৰত 24 ঘণ্টা হয়, এটা পহৰত 3 ঘণ্টাকে থাকে। আমাৰ আজি বহুত উঠি অহা প্ৰজন্ম নৱদম্পতিসকলে কোনটো পহৰত সৃষ্টি কাৰ্যত আগবাঢ়িলে মনে ভবা সন্তানৰ পিতৃ মাতৃ হ'ব পাৰো এই কথা নাজানে। আজি আপোনালোকে বাস্তৱত দেখিছে বহুত কোৱালিফাইড মানুহ, বহুত উচ্চ পদস্থ বিষয়ত চাকৰি কৰা মানুহে বাঞ্ছিত ফলৰ পৰা বঞ্চিত হৈ আছে। কাৰোবাক লাগে এটা ল'ৰা, পায় এজনী ছোৱালী, যাৰ কাৰণে দাম্পত্য জীৱনত সংঘাত হৈছে, ডিভোৰ্চ পৰ্যন্ত হৈছে। গতিকে তেওঁলোকে ভাগৱতৰ ধৰ্ম নাজানে, ভাগৱতৰ নীতি নিয়ম নাজানে। শিক্ষাই আমাক কেতিয়াও মনৰ কামনা পূৰণ কৰিব নোৱাৰে যেতিয়ালৈকে আমি আধ্যাত্মিক আৰু নৈতিক শিক্ষাৰ অধিকাৰী হ'ব নোৱাৰিম। সেইকাৰণে প্ৰাচাত্য শিক্ষাবিদ ৰাইবানে কৈছে, ফৰ অল ৰাউণ্ড ডেভেলপমেণ্ট অফ ষ্টুডেণ্ট ৰিলিজিয়াছ এডুকেশ্যন ইজ এছেঞ্চিয়েল। এটা ল'ৰাক পূৰ্ণাংগ ছাত্ৰ হিচাপে, মানৱ সম্পদ হিচাপে গঢ়িবলৈ হ'লে পুথিগত জ্ঞানৰ লগত আমাৰ ধৰ্মীয় শিক্ষা যোগ দিব লাগিব।
ৰচুই কৈছে the religious education should be included in the curriculum because it is through religion that the effect of youth can be set on the road to the absolute values, truth, beauty and goodness. যে আমাৰ এজন মানুহক প্ৰকৃত মানুহ হিচাপে সত্য শিৱ সুন্দৰক আৰাধনা কৰিবলৈ হলে পুথিগত জ্ঞানৰ লগত আধ্যাত্মিক আৰু নৈতিক ধৰ্মীয় শিক্ষা যোগ দিবই লাগিব। গতিকে আমি এই ভাগৱতৰ মাজেদি যদি আমি ল'ৰা ছোৱালী সংস্কাৰ নকৰোঁ আমাৰ বিকল্প নাই। মই আহ্বান জনাম আজি ইয়াত অংশগ্ৰহণ কৰা প্ৰত্যেকখন গাঁৱৰ মানুহে ঘূৰি যাওঁতে মনতে ভাবিব যে আমিও এই খঙীয়া ঔগুৰি ঘাটৰ দৰে বছৰত এবাৰ হলেও ভাগৱত পাতিম। আজি এইটো বহুত ধন ধান টকা পইচা গাড়ী মটৰ থাকিলেও এনেকুৱা অনুষ্ঠান পাতিব নোৱাৰে। ভাগৱতে কৈছে মনত ৰাখিব, শতকোটি জন্মান্তৰে হুৱে মহাভাগ নৰসৰি ৰকজীৱে তেবে পাৱে লাগ তাত যেবে মূৰদায়া ভৈল যাক প্ৰতি সেহিহে কৰিব পাৰে আমাত ভকতি। খংগীয়া ঔগুৰি ঘাটৰ গাঁৱৰ ওপৰত আজি ভগৱানৰ কৃপা পৰাৰ কাৰণেহে তিনিদিনীয়া কাৰ্যসূচীৰে এনেকুৱা পবিত্ৰ অনুষ্ঠান অনুষ্ঠিত কৰিব পাৰিছে। ধন টকা পইচা শিক্ষা থাকিলেও নোৱাৰিব যদি নাভাবে। ভাবেন লভতে সৰ্বম ভাবেন দেৱ দৰ্শনম ভাবেন লভতে পৰম জ্ঞানম তস্মাৎ ভাৱ অৱলম্বনম। আপোনালোকে প্ৰত্যেকেই ভাবিব লাগিব যে গাঁওখন সমাজখন কেনেকৈ একতাৰ দোলেৰে বান্ধি ৰাখিব পাৰোঁ, কেনেকৈ আমি শান্তিৰে থাকিব পাৰোঁ, তাৰ কাৰণে আমি কি ভাল কাম কৰিব লাগিব এই কথা ভাবিব লাগিব। এই ভাল কামৰ ভিতৰত কলি যুগত ভাগৱত পাঠ ব্যাখ্যা বাদে আৰু দ্বিতীয় নাই। মনত ৰাখিব, ভাগৱত এই বেদ বেদান্তৰ সাৰ ভাগৱতত সকলো নীতি নিয়ম আচাৰ সদাচাৰ নিয়ম বান্ধি থৈছে। যিবোৰ নিয়ম যদি আমি নিজৰ লগতে উঠি অহা প্ৰজন্মক শিক্ষা দিব পাৰোঁ, আপুনি ইয়াতে বৈকুণ্ঠৰ সুখ স্বৰ্গৰ ভোগ, আৰু এইটো যদি কৰিব নোৱাৰে নৰকৰ দুখ আমি ভুগিব লাগিব। সেইকাৰণে আমাক দেখুৱাইছে যে সূৰ্য অস্ত যোৱাৰ পৰা সূৰ্য উদয়ৰ পৰা সূৰ্যাস্তলৈ এই চাৰি পোহৰত আমাৰ কোনো দম্পতি সৃষ্টি কাৰ্যত আগ নাবাঢ়ে বা বাঢ়িব নালাগে। কেতিয়া বাঢ়িব লাগিব? সূৰ্য অস্ত যোৱাৰ পৰা পুনৰ সূৰ্য উদয় হোৱালৈ চাৰি পোহৰত আগবাঢ়িব লাগিব। তাৰে প্ৰথম দুটা পোহৰ বাদ দিবলৈ কৈছে কোনে? বিজ্ঞানে। কিয়? আমি খোৱা আহাৰটো ব্ৰহ্মলৈ ৰূপান্তৰ হ'বলৈ কমেও 6 ঘণ্টা সময় লাগে। আমি খোৱা আহাৰটো প্ৰথমতে ৰসৰ পৰা তেজ, তেজৰ পৰা মাংস, মাংসৰ পৰা মেদৰ পৰা হাড়ৰ পৰা মজ্জা, মজ্জাৰ পৰা শুক্ৰৰ পৰা সন্তান হ'ব। গতিকে দুটা পোহৰ বাদ দি তৃতীয় আৰু চতুৰ্থ পোহৰত আগবাঢ়িব লাগিব। কেনেকৈ? আমাৰ আপ্তবাণী আছে, পুৰুষ প্ৰকৃতি হবা একমতি তেহে সিজিব হৰিত ভকতি। আপোনালোক স্বামী স্ত্ৰী দুইজন একমনা হৈ ল'ব লাগিব, আৰু সৃষ্টি কাৰ্যত আগবঢ়াৰ আগতে দুয়োজন বহি আলোচনা কৰিব লাগিব যে আমাৰ প্ৰথম বা দ্বিতীয় সন্তানটো ল'ৰা লাগে নে ছোৱালী লাগে, কেনেকুৱা গুণসম্পন্ন লাগে, ডাক্তৰ লাগে নে ইঞ্জিনিয়াৰ লাগে নে প্ৰবক্তা লাগে নে অধিবক্তা লাগে নে সন্ত লাগে নে মহন্ত লাগে নে ভক্ত লাগে নে বৈষ্ণৱ লাগে, কি গুণসম্পন্ন পুত্ৰ বা কইনা আপোনালোকে কামনা কৰিছে, সেইটো দুইজনে আলোচনা কৰি ল'ব লাগিব। আলোচনাত সিদ্ধান্তত উপনীত হৈ যথা সময়ত দুইজনে মনৰ ভাৱ ভগৱানৰ ওচৰত নিবেদন কৰিব লাগিব। ভাবেন লভতে সৰ্বম। তেতিয়া আপোনালোকে ভবা সন্তানৰ পিতৃ মাতৃ হ'ব পাৰিব। যদি দাম্পত্য জীৱনত মতৰ ভেদ থাকে তেতিয়াহ'লে আপোনালোকৰ জীৱনলৈ কাশ্যপ ঋষিৰ নিচিনা অৱস্থা আহিব। অৰ্থাৎ কাৰোবাৰ স্বামীয়ে জানে ভাৰ্যাই নাজানে, কাৰোবাৰ ভাৰ্যাই নিয়ম জানে স্বামীয়ে নামানে, তেনেকুৱা যদি বৈষম্যতা থাকে, মতভেদ থাকে, তেতিয়াহ'লে আপোনালোকে মনে ভবা সন্তানৰ পিতৃ মাতৃ হ'ব নোৱাৰিব। কাশ্যপ ঋষিৰ নিচিনা হ'ব। কাশ্যপ ঋষিৰ দুগৰাকী ভাৰ্যা, এগৰাকীৰ নাম দিতি, এগৰাকীৰ নাম অদিতি। অদিতিয়ে স্বামীৰ লগত মন মিলাই সময়মতে সৃষ্টি কাৰ্যত আগবাঢ়িছিল কাৰণে আটাইকেইটা দেৱতা সন্তান জন্ম হ'ল। দিতি হিংসা কৰি আছিল, সতিনীৰ সন্তান হোৱা দেখি হিংসাত ভাগি পৰিছিল আৰু অসময়ত গৈ স্বামীৰ ওচৰত পুত্ৰদানৰ কাৰণে আহ্বান জনাইছিল উপাসনা ঠাইত। তেতিয়া দূৰদৰ্শী সম্পন্ন কাশ্যপ ঋষিয়ে কৈছিল, হে ভাৰ্যা, এইটো মানে পুত্ৰদানৰ সময় নহয়, এইটো উপাসনাৰ সময়, তুমি খন্তেক ধৈৰ্য ধৰা। নামানিলে। অৱশেষত মানে তেওঁ ভাৰ্যাক সন্তুষ্টি দিবৰ কাৰণে পুত্ৰদান দিলে। ফলত কি হ'ল? হিৰণ্যাক্ষ আৰু হিৰণ্যকশিপু। আমাৰ দম্পতীসকলেও যদি এই নিয়মৰ মানে আচৰণ নাজানে, আপোনালোকৰ ঘৰলৈও বৃদ্ধ বয়সত বৃদ্ধ পিতৃ মাতৃক বৃদ্ধাশ্ৰমলৈ খেতি পঠোৱা জীৱ আহি যাব। গতিকে এই নিয়মবিলাক আমাৰ বান্ধি থৈছে। এতিয়া এই তৃতীয় স্কন্ধ ভাগৱতত মৃত্যুমুখী পৰীক্ষিতক শুকদেৱে আহি
এই অনাদি পাতনৰ প্ৰথম স্কন্ধ মানে প্ৰথম অধ্যায়ৰ বন্দনা প্ৰলয় প্ৰকৃতি মন আৰু ভুৱন সৃষ্টি নামাকৰণেৰে সৈতে আমাক সুকে পৰীক্ষিত কোৱাৰ চলৰে আমাক কি ক'ব বিচাৰিছে, এই পদৰ মাজেদি আমাক কি শিকাব বিচাৰিছে, কি ক'ব বিচাৰিছে, ইয়াৰ পৰা আমি জানিবলগীয়া, বুজিবলগীয়া, শিকিবলগীয়া আৰু আমাৰ উঠি অহা প্ৰজন্মক জনাবলগীয়া, বুজাবলগীয়া, শিকাবলগীয়া আমাৰ কি দিশ সোমাই আছে, মই তাৰ ওপৰত আলোচনা কৰিম। এই আলোচনাৰ প্ৰসংগত আপোনালোকৰ যদি কাৰোবাৰ কিবা সংশয় থাকে প্ৰশ্ন কৰি সংশয়টো মাৰি ল'ব, কিয়নো আমাৰ ভাগৱতত কৈছে কথা শুনি লেখে গুছে মনৰ সংশয়, কৃষ্ণৰ সেৱাতো ৰতি তেবেশে বাৰ হয়। আজি ভাগৱত শুনি যদি আপুনি মনৰ সংশয়বিলাক দূৰ কৰিব পাৰে, অহাকালিলৈ কেনেকৈ শুনো, পৰহিলৈ কেনেকৈ শুনো, আপোনাৰ অনুৰাগটো বাঢ়ি যাব আৰু অনুৰাগেই হ'ব মুক্তিৰ পথ। চ পৰম অনুৰক্তি ঈশ্বৰেই ভক্তি। আপুনি ঈশ্বৰৰ কথা জানিবৰ কাৰণে, শুনিবৰ কাৰণে যদি আগ্ৰহ বঢ়াব পাৰে, ই আমাক 6টা প্ৰমোচন দিব: আগ্ৰহ, ৰতি, প্ৰীতি, ভক্তি, শান্তি, 6 নম্বৰত মুক্তি। আমাৰ জীৱবিলাক আজিৰ দৰে পৰিৱেশলৈ আহিবই লাগিব। এই জন্মত নহয়, পিছৰ জন্মত নহয়, শত জন্মত। আমাৰ মানুহৰ জন্ম পাই যেতিয়ালৈকে আজিৰ দৰে পৰিৱেশলৈকে আমি নিজক আনিব নোৱাৰিম, তেতিয়ালৈকে আমি মানুহৰ জন্ম পায়ো জন্ম চক্ৰত ঘূৰিয়ে থাকিব লাগিব। পুনৰপি জনমম পুনৰপি মৰণম হৈ থাকিব লাগিব। গতিকে ভাগৱতে মুক্তিৰ পথ দিছে। মহাপুৰুষ শংকৰদেৱে আমাৰ জীৱনশৈলীৰ পদ্ধতিৰ কথা কৈছে। এতিয়া তেওঁ 3য় স্কন্ধ ভাগৱত অনাদি পাতন ৰচনা কৰিবলৈ ব্যাসকৃত সংস্কৃত ভাগৱত অসমীয়ালৈ তৰ্জমা কৰি প্ৰাঞ্জল ভাষাত আমাক সকলোকে বুজাই দিবৰ কাৰণে তেওঁ এই অধ্যায়টোত প্ৰথম কি কৈছে, জয় জগন্নাথ জগতৰ আদি মূল, যাহাৰ স্মৰণে হৈ পাতেক নিৰ্মূল, যাৰ নাম নাৱে কৰে সংসাৰত পাৰ, হেনয় কৃষ্ণক কোটি কোটি নমস্কাৰ। এই আৰম্ভণি কথাটোৱে আমাক কি শিকাইছে, যে আপোনালোকৰ পৰিয়ালৰ প্ৰত্যেকজন সদস্যই ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে, জন্মৰ পৰা মৃত্যুলৈকে কৰবালৈ যাত্ৰা কৰি যায় বা ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে কিবা নহয় কিবা এটা কাম কৰে। আপোনালোকৰ পৰিয়ালৰ বা আপোনালোকৰ জীৱনৰ যাত্ৰাৰ লগত কি থাকে, এটা লক্ষ্য বা উদ্দেশ্য থাকে। আমি কৰবালৈ যাত্ৰা কৰিবলৈ যাওঁতে কোনো লক্ষ্য উদ্দেশ্য নোহোৱা কোনো ঠাইলৈকে কোনো মানুহ নাযায়। আমাৰ কিবা লক্ষ্য বা উদ্দেশ্য এটা থাকিবই লাগিব। লক্ষ্য উদ্দেশ্য আগত ৰাখিহে আমি কৰবালৈ যাত্ৰা কৰোঁ। আৰু ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে কৰা কামবিলাকৰ মাজত আমাৰ এটা কামনা বা বাসনা সোমাই থাকে। কামনা বাসনা নোহোৱা কোনো কাম আমাৰ কোনো মানুহে কেতিয়াও নকৰে। এতিয়া আমাৰ প্ৰশ্ন হ'ল যে যাত্ৰাৰ লক্ষ্য আৰু উদ্দেশ্য, কৰ্মৰ কামনা আৰু বাসনা কোনে পূৰণ কৰিব? কোনে পূৰণ কৰিব? ভগৱান গুৰুৱে কৈছে যে ভগৱন্তই পূৰণ কৰিব। ভগৱন্ত পূৰ্ণ কাম, আমি অকাম। তেওঁ স্বতন্ত্ৰ, আমি পৰতন্ত্ৰ। আপুনি বহুত দিনৰ পৰা কৰবালৈ যাম বুলি ভাবি থাকিলেও নিৰ্দিষ্ট দিনা যাব নোৱাৰিবও পাৰে যদি ভগৱন্তই যাব নিদিয়ে। আপুনি খাম বুলি বাঢ়ি লোৱা ভাত কাঁহীও খাবলৈ নাপাব পাৰে যদি ভগৱন্তই খাব নিদিয়ে। গতিকে তেওঁ পূৰ্ণ কাম, আমি অকাম, তেওঁ স্বতন্ত্ৰ, আমি পৰতন্ত্ৰ। এই কথা জানি আমাৰ ঘৰখনৰ প্ৰতিজন সদস্য কৰবালৈ যাত্ৰা কৰি ওলালে আজি ভাগৱত শুনিবলৈ অহা সচেতন সকলে দৃষ্টি ৰাখিব আৰু ক'ব, মাজনী স্কুললৈ যোৱা, বোপাই ফুৰিবলৈ যোৱা, হয় তুমি কৃষ্ণ বুলি কৈ যোৱা, ৰাম বুলি কৈ যোৱা, হৰি বুলি কৈ যোৱা। ভগৱন্তৰ হাজাৰটা নামৰ পৰা এটা নাম লৈ যাত্ৰা কৰিবলৈ আপুনি পৰামৰ্শ দিব। আপোনাৰ পৰামৰ্শ মতে ল'ৰাটো বা ছোৱালীজনীয়ে যদি যাত্ৰাৰ কালত কৃষ্ণ নাম লৈ যায়, তেতিয়াহ'লে ভাগৱতত কৈছে, যিটোজনে যাই নাম উচৰি তাৰ পাছে পাছে ভ্ৰমন্ত হৰি, বৎসক স্নেহ যেন ধেনু ধাৱে, ভজিও জানি হেন হৰি পাৱে। গাইজনীয়ে পোৱালিটো মুখৰ আগত যেনেকৈ শত্ৰুৱে আক্ৰমণ কৰিব নোৱাৰাকৈ মানে ৰক্ষণাবেক্ষণ দি নিয়ে, তেনেকৈ ভগৱন্তৰ